আজি শিক্ষক দিৱস বকুৰ ব্লক কংগ্ৰেছৰ ৰাজীৱ ভৱনত পালন কৰিছে শিক্ষক দিৱস। প্ৰতি বছৰে 5 ছেপ্টেম্বৰত সমগ্ৰ দেশতে শিক্ষক দিৱস পালন কৰা হয়। 1888 চনৰ 5 ছেপ্টেম্বৰত দেশৰ প্ৰথম উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো প্ৰতি বছৰে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। আজিৰ দিনটোত বিদ্যালয়সমূহৰ লগতে বকু ব্লক কংগ্ৰেছে ৰাজীৱ ভৱনত পালন কৰিছে শিক্ষক দিৱস। এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে বকু ব্লক কংগ্ৰেছৰ সভাপতি অৰবিন্দ ৰাভাৰ নেতৃত্বত অনুষ্ঠানৰ আৰম্ভণিতে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। ইয়াৰ পিছতে বকু অঞ্চলৰ বিভিন্ন প্ৰান্তৰ অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলক একোখনকৈ গামোচা মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই শিক্ষক দিৱস অনুষ্ঠানটোত উপস্থিত থাকে এপিচিচিৰ সংখ্যালঘু বিভাগৰ উপসভাপতি জনছন জে চাংমা, জিলা গোৰ্খা কোষৰ সভাপতি কামাখ্যা চেত্ৰী, বকু ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদকদ্বয় ৰাম ডেকাৰ লগতে কেইবাজনো দলীয় কৰ্মী উপস্থিত থাকে। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আজি 5 ছেপ্টেম্বৰ এই 5 ছেপ্টেম্বৰ দিনা সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্ম দিৱস আৰু জন্ম দিৱস হিচাপে আমাৰ এপিচিচিৰ প্ৰেচিডেণ্ট আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াই নেতৃত্বত আমাক নিৰ্দেশনা দিছে আৰু নিৰ্দেশনা দি আমাক প্ৰত্যেকটা সমষ্টিত 150জনকৈ শিক্ষকক অৱসৰ শিক্ষকক মানে এখন মুকুচা আৰু এটা মানপত্ৰ সন্মান এখন জনাব দিছিলে আৰু সেই হিচাপে আমি আজি বকু ব্লক কংগ্ৰেছে আমি সন্মান জনালোঁ। আৰু যিবোৰ আহিব পৰা নাই অসুখত আছে তেওঁলোককো আমি ঘৰে ঘৰে গৈ আমাৰ মণ্ডল প্ৰেচিডেণ্টবিলাক দি আছে আৰু আশা ৰাখিছোঁ আমাৰ গৌৰৱ গগৈৰ নেতৃত্বত যি পদক্ষেপ লৈছে এই পদক্ষেপ খুব ভাল পদক্ষেপ আৰু এই শিক্ষাগুৰুসকলক যেতিয়া আমি এই সম্বৰ্ধনা অনুষ্ঠানখন পাতিম। আজি শিক্ষক দিৱস। আজি পোনপ্ৰথমে ইয়াত আমি অৱসৰপ্ৰাপ্ত শিক্ষকসকলক মাতি ইয়াত এটা অসম প্ৰদেশৰ নিৰ্দেশনা হিচাপে আমি তেখেতসকলক এটা সন্মান দি এটা প্ৰগ্ৰামটো কৰিছে আৰু ইয়াতে আমি ক'ব খোজোঁ যে ডক্টৰ ৰাধাকৃষ্ণনৰ জন্মদিনৰ দিনা গোটেই ভাৰতবৰ্ষতে এটা ভাল শিক্ষা তেখেতে দিছে আৰু এই ভাল শিক্ষা দি ভাৰতবৰ্ষত এইটো ভাল শিক্ষা অনুষ্ঠানবোৰ কৰিব লাগে। আজি আমি মুস্তাফা কামাল আৰ্থৰ তেখেতৰ কোৱা কথাটোত মনত পৰে, এ টিচাৰ লাইফ ইজ জাষ্ট লাইক এ বাৰ্ণিং কেণ্ডেল উইচ মোল্ড ইটছেল্ফ। আমি এই কেণ্ডেলটোৰ পৰা আমি এটা জানিব পাৰোঁ যে শিক্ষকসকলে কেণ্ডেল এটা নিচিনা যোনটো লাইট দিয়ে আৰু নিজে লাষ্টত গৈ কেণ্ডেলটো যেতিয়া নামি যায় অৱসৰপ্ৰাপ্ত হিচাপে তেখেতসকলে নিজৰ কামটো শেষ হৈ যায়। আজি এই কথাত মানে শিক্ষা অনুষ্ঠানত ভাল ভাল ডক্টৰ, ইঞ্জিনিয়াৰ আৰু ভাল ভাল নাগৰিক এই শিক্ষা অনুষ্ঠানৰ যোগেদি শিক্ষকসকলৰ যোগেদি এই অনুষ্ঠান মানে এটা এডুকেশ্যন ছিষ্টেমটো গোটেই অসম বা ভাৰতবৰ্ষতে মানে ভাল এটা নাগৰিক আৰু ভাল এটা চিন্তা চৰ্চা কৰাৰ কাৰণে আমাৰ এটা শিক্ষকৰ যোগেদিয়ে হয়। আজি এই কথাকে মই শিক্ষক দিৱসৰ দিনা মানে এইখিনি আপোনালোকৰ ওচৰত ক'ব খোজোঁ। ধন্যবাদ। দিনটো সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিন হিচাপে আমি ভাৰতবাসীয়ে সকলো শিক্ষানুষ্ঠান বিভিন্ন অনুষ্ঠানত উদযাপন কৰি আহে। আমাৰ শিক্ষাগুৰুসকলে ইয়াৰ লগত জড়িত হৈ থাকে। আজি এই দিনটোত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় গৌৰৱ গগৈদেৱে যি পদক্ষেপ লৈছে আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলক সন্মান যাচাৰ কাৰণে তেখেতক আমি শতবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিম অহা 26ত গৌৰৱ গগৈৰ নেতৃত্বত এখন সুন্দৰ চৰকাৰ গঠন কৰিব পাৰে। তাৰ বাবে আমি তেখেতলৈ আশীৰ্বাদ জনাইছোঁ। আমি সকলো শিক্ষাগুৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা শিক্ষাগুৰুসকলে তেখেতৰ লগত আমি থাকিম বুলি আজি আমি প্ৰতিজ্ঞাবদ্ধ কৰিছোঁ। তেখেতে যাতে আমাৰ যিসকল শিক্ষাগুৰু মানে NPSৰ আছে তেওঁলোকক NPSৰ পৰা OPS কৰাৰ কাৰণে যত্ন কৰে। তেখেতৰ চৰকাৰ আহিলে আমি তাৰ বাবে তেখেতক আমি আহ্বান কৰিছোঁ।